ৰাইজ কৃত্ৰিম পৃথিৱীখনত বাস কৰি নিজকে হেৰুৱাই পেলাইছোঁ। সেয়েহে দূৰণিবতীয়া যাত্ৰালৈ ওলালোঁ। এই যাত্ৰাৰ শেষ ক'ত মই নাজানো, কিন্তু মনতে ঠিক কৰিছোঁ আগুৱাই যাম নদীখন পাৰ হৈ শান্তিৰ অপেক্ষাত। মাজতে গাটো ধুই লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মই নদীখন পাৰ হৈ এনে এক অৰণ্যত প্ৰৱেশ কৰিলোঁ, যিখন বৰ জয়াল আছিল। সূৰ্যৰ পোহৰ নোসোমোৱা ডাঠ আৰু আচৰিত আছিল। ৰাইজ, এই হাতীটোলৈ চাওকচোন এবাৰ। অকণমানি, আচৰিত। ইমান ডাঙৰ প্ৰজাতি এটা কেনেকৈ ইমান অকণমানি হ'ব পাৰে? যিমানেই ভিতৰলৈ আগবাঢ়ি গৈছিলোঁ, সিমানেই অৰণ্যখন বেছি গভীৰ হৈ গৈ আছিল। হঠাৎ, ৰাইজ, ইমান ডাঙৰ মকৰা! আচলতে ইয়াত সৰু প্ৰাণীবোৰ ডাঙৰ আৰু ডাঙৰ প্ৰাণীবোৰ সৰু। বলা বলা! অলপ দূৰ আগুৱাই গৈ এজাক মানুহে এটা বন গাহৰি বান্ধি নিয়া দেখিলোঁ। ৰাইজ, ইয়াত আদিবাসীও বাস কৰে। মকৰাৰ পৰা পলাই আহোঁতে ইহঁতক লগ পালোঁ। মই পলোৱাৰ বাদে উপায় নাই ৰাইজ। অৱশেষত অপেক্ষাৰ অন্তত এখন গাঁৱত উপস্থিত হ'লোহি। গাঁৱৰ নাম সোণতলী। গাঁওখন চালে চকুৰোৱা আছিল, কিন্তু গাঁওখন কিছুদিনৰ পৰা এক সমস্যাত জৰ্জৰিত আছিল আৰু ই মোকো বৰ বিপদত পেলালে। আদিবাসীৰ হৈ জাচুচি কৰিবলৈ আহিছ? মই এটা সাধাৰণ বান্দৰ। মই এইবোৰ একো নাজানো। ৰাইজ, গাঁৱৰ মুখীয়ালে মোক মৃত্যুদণ্ড দিলে ৰাইজ। ইহঁতে সন্দেহ কৰিছে মই আদিবাসী বুলি। উঠা বৰ্তা, ৰাতিপুৱাল। ইমান দেৰি সপোনহে দেখি আছিলোঁ তাৰমানে। সপোনটোৰ কথা মনত পৰিলে গাটো জিকাৰ খাই যায়। কাৰোৰে লগত এনে নহয় যাতে। কিন্তু হঠাৎ এয়া কি?